খিলঞ্জীয়া মানুহ অত্যাচাৰ কৰা বন্ধ কৰক আদানী আম্বানীৰ স্বাৰ্থত থলুৱা মানুহ উচ্ছেদ মাৰ্জিত পোচাক হয় সালৱাৰটো এটা ড্ৰেছ কোডেই হয় কিন্তু যিহেতু আমি অসমীয়া ইনকলাব ইনকলাব আমাক মাটি লাগিবই আমাক মাটি লাগিবই খিলঞ্জীয়া মানুহক মাটি দিব লাগিবই পুঁজিপতিক মাটি দিলে নহব মাটি দিব লাগিবই মাটিৰ বিনিময়ত মাটি আমাক লাগিবই লাগিবই মাটি আমাক লাগিবই মাটি আমাক লাগিবই মাটিৰ বিনিময়ত মাটি আমাক লাগিবই চলিছে শিলহাকুৰ ৰাইজৰ মাটিৰ দাবীত এই সংগ্ৰাম চলিছে হিমন্ত বিশ্ব শৰ্মা নিপাত যাওক মাটিৰ বিনিময়ত মাটি আমাক লাগিবই মাটি আমাক লাগিবই আমাক পুনৰ সংস্থাপন দিব লাগিবই আমাৰ মূল দাবীটো হৈছে মাটিৰ বিনিময়ত মাটি আপোনালোকে নিশ্চয় দেখিছিলে যে শিলহাকুত আমাক একপক্ষীয়ভাৱে খিলঞ্জীয়া মানুহবিলাক ইয়াত উচ্ছেদ কৰি দিলে তাৰপাছত যিবিলাক বহিৰাগত বনিয়াৰ বিল্ডিং আছিলে তাত কিন্তু হিমন্ত বিশ্ব শৰ্মা বুলডোজাৰে ঢুকি নাপালে প্ৰথম দিনটোৰ পৰাই আমাক প্ৰতাৰণা প্ৰবঞ্চনা কৰিছে বানমুক্ত গুৱাহাটীৰ কথা কৈ আমাৰ শিলহাকুৰ ৰাইজক উচ্ছেদ কৰিলে তাৰপাছত বানমুক্ত গুৱাহাটী নিৰ্মাণ নহ'ল আজিৰ দিনটোতো এজাক বৰষুণত গুৱাহাটী মহাসাগৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হয় আৰু মুখ্যমন্ত্ৰীয়ে নিজে উচ্ছেদ হোৱাৰ সময়ত তেওঁ মাটি দিয়াৰ প্ৰতিশ্ৰুতি দিছিলে প্ৰতিটো ভূমিহীন পৰিয়ালক একঠাকে মাটি দিম বুলি কৈছিলে কিন্তু আজি 3 বছৰ উকলি গ'ল 3 বছৰ উকলি যোৱাৰ পাছতো আজিৰ দিনটোলৈকে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আমাক মাটি দিয়া নাই সেইটো অত্যন্ত দুৰ্ভাগ্যজনক কথা আৰু তেওঁ সদায় কৈ আছে যে খিলঞ্জীয়াৰ পক্ষত কাম কৰি আছোঁ বুলি কৈছে আজি খিলঞ্জীয়া মানুহৰ কাৰণে যদি সদায় কাম কৰি আছে আমি 3 বছৰ দিন কিয় পুনৰ সংস্থাপন পোৱা নাই সেই প্ৰশ্নটো হিমন্ত বিশ্ব শৰ্মাক উত্থাপন কৰিছোঁ তেওঁ কৈ আছে যে তেওঁ মানে দিন ৰাত একাকাৰ কৰি দিছে খিলঞ্জীয়া মানুহৰ কাৰণে আৰু আপোনালোকে নিশ্চয় দেখিছে 3 বছৰ কিন্তু আমি ৰাস্তাত প্ৰতিবাদ কৰি আছোঁ 3 বছৰ খিলঞ্জীয়া মানুহে প্ৰতিবাদ কৰা যিখিনি ইয়াত আছে মানুহ আজি আমাৰ ইয়াত বড়ো মানুহ মিচিং মানুহ কাৰ্বি মানুহ আমাৰ ৰাভা খিলঞ্জীয়া অসমীয়া সকলো মানুহে ইয়াত প্ৰতিবাদ কৰি আছে তাৰ পাছতো হিমন্ত বিশ্ব শৰ্মাই আমাৰ প্ৰতিবাদৰ ভাষা বুজি পোৱা নাই গতিকে আমাৰ কথা অতি স্পষ্ট এই প্ৰতিবাদ দিছপুৰ পাবগে আমি বাৰম্বাৰ কৈ আছোঁ সেই কথা যে 26ত নিৰ্বাচন আছে আপুনি বুজি পোৱা দৰকাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি খিলঞ্জীয়া মানুহৰ এই মৰ্ম বেদনা বুজি পোৱা দৰকাৰ এতিয়ালৈকে আমাৰ শিলহাকুৰ উচ্ছেদিত 11জন মানুহে পুনৰ সংস্থাপন নাপাই মৃত্যু আঁকোৱালি ল'বলগীয়া হৈছে আৰু কিমান মানুহ মৰাটো বিচাৰে হিমন্ত বিশ্ব শৰ্মাই